উহু উহু মোৰ মন দুচকুৰ অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছে কেথৰে মোৰ মন মোৰ বুকুত লিখে একে আখৰে মোৰ মন মোৰ ছবি আকে একে হাতৰে মোৰ মন দুচকুৰ অসহায় অকলশৰে। মিত্ৰসকল, অমৃতস্য পুত্ৰালৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মোৰ ইউটিউব চেনেলে সত্য সনাতন ধৰ্ম দৰ্শন আদৰ্শৰ ওপৰত, ভাৰতীয় ঐতিহ্য পৰম্পৰাৰ ওপৰত, বেদ উপনিষদ গীতা ভাগৱত যোগ তন্ত্ৰ ৰামায়ণ মহাভাৰতৰ ওপৰত, কেতিয়াবা জৈৱিক কৃষিৰ ওপৰত, কেতিয়াবা পঞ্চগব্যৰ ওপৰত, কেতিয়াবা আয়ুৰ্বেদৰ ওপৰত, কেতিয়াবা যোগৰ ওপৰত, সম্পূৰ্ণৰূপে সনাতনৰ ওপৰত সমৰ্পিত এই চেনেলে মাজে মাজে কিছু বিনোদনধৰ্মী গান আৰু অন্যান্য কথাও প্ৰচাৰ কৰি আহিছে। যিহেতু জুবিন ভক্তসকলৰ ভিতৰত ময়ো এজন, আৰু জুবিনক অসমৰ হৃদস্পন্দন বুলি মানা, অসমৰ প্ৰাণৰ প্ৰাণ বুলি মানা সকলৰ ভিতৰত যিহেতু ময়ো এজন, আজি জুবিনৰ যিটো দিশ বুদ্ধিজীৱী সমাজত উপেক্ষিত হৈ আছে সেই দিশটোৰ ওপৰত মই দুআষাৰ ক'ম। সেই দিশটো হৈছে ক্ৰান্তিকাৰী জুবিন দা, বিপ্লৱী জুবিন দা, বিদ্ৰোহী জুবিন দা। জুবিনদাৰ সংগীত, জুবিনদাৰ সুৰ, জুবিনদাৰ কম্পজিশ্যন, জুবিনদাৰ মানৱতা, জুবিনদাৰ অলৌকিক সৰলতা, জুবিনদাৰ খেয়ালী স্বভাৱ, জুবিনদাৰ দেশপ্ৰেম, সমাজপ্ৰেম, সামাজিকতা, সকলো বিষয়ৰ ওপৰতে তেওঁৰ শৰীৰ ত্যাগৰ পিছত দিনে ৰাতি প্ৰচাৰ হৈ আছে। আমি জীৱনকালত যিজন জুবিনদাক চিনিব নোৱাৰিলোঁ, মৃত্যুৰ পিছত সেই জুবিনদাক আমি চিনি পালোঁ। তেওঁ যে শিশুতকৈও সৰল আছিল, তেওঁ যে মানৱতাবাদৰ পূজাৰী আছিল, তেওঁ যে মহাত্মা কবিৰে কৈ থৈ যোৱা জাত পাত কোচে না কৈ যে হৰিক ভজে চ হৰিক হৈ, সেই পৰম সনাতন আদৰ্শ, যাক মহাপুৰুষ শংকৰদেৱৰ পৰা আজিৰ যুগৰ আচাৰ্য বৰিষ্ঠ শ্ৰী শ্ৰী স্বৰূপানন্দ পৰমহংসদেৱলৈ এখন জাত পাতবিহীন সমাজ, বৰ্ণবাদ, জাতিবাদ, ব্ৰাহ্মণ্যবাদৰ কবলৰ পৰা মুক্ত এখন জাত পাতবিহীন সমাজৰ কাৰণে তেওঁ যে সংগ্ৰাম কৰিছিল, সংঘৰ্ষ কৰিছিল, এইবিলাক আমি গম পাইছোঁ তেওঁৰ মহাসমাধি মহাপ্ৰয়াণৰ পিছত। কিন্তু বিপ্লৱী জুবিনদাৰ সত্তাটো, ক্ৰান্তিকাৰী জুবিনদাৰ সত্তাটো কোনোবা ক্ষেত্ৰত যেন উপেক্ষিত হৈ আছে, এনে ভাৱ মোৰ অহৰ্নিশে হৈ আছে। কাৰণ তেওঁৰ সতীৰ্থসকলেও এই দিশটো উপেক্ষা কৰা যেন মোৰ বোধ হৈছে, আৰু যিসকল জুবিন ভক্তই দিনে ৰাতি জুবিনদাৰ ন্যায় বিচাৰি আছে, তেওঁলোকেও এই সত্তাটো যেন অলপ ক'ৰবাত যেন উপেক্ষা কৰিছে, মোৰ এনে ভাৱ হৈ আছে। বাস্তৱিকতে জুবিনদাৰ প্ৰকৃত সত্তাটো আছিল বিপ্লৱী সত্তা। তেওঁ বাৰ বাৰ কৈছিল যে অসমত যেতিয়ালৈকে আছোঁ মই ৰজাৰ দৰে থাকিম, আৰু মই থকালৈকে অসমত কোনো ধৰণৰ ৰাজনীতিৰ নামত কোনো কেলেংকাৰী আৰু জাতি পাতিৰ নামত, বৰ্ণৰ নামত, ধৰ্মৰ নামত কোনো ধৰণৰ দাদাগিৰি, কোনো ধৰণৰ গুণ্ডামি, কোনো ধৰণৰ অত্যাচাৰ ইয়াতে হ'ব নোৱাৰিব। বৃক্ষ ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদান আমি জানো। দীঘলী পুখুৰীৰ বৃক্ষবিলাক যেতিয়া চৰকাৰে কাটিব বিচাৰিছিল, তেতিয়া তেওঁ কি কৈছিল, সাংবাদিকসকলক কি কৈছিল, যে এই বৃক্ষবিলাক তেওঁলোকে যে কাটিব বিচাৰিছে, বৃক্ষ কাটাৰ আগতে তেওঁলোকে মোক কাটক। তেওঁলোকে প্ৰথমতে বৃক্ষ কাটাৰ আগতে মোৰ কাটক। কাৰণ য'ত ৰুব লাগে তাতে বৃক্ষ কাটি আছে, আৰু য'ত কাটিব লাগে তাতে ৰুই আছে। এনেধৰণৰ কথা ক'বলৈ সাহস কৰা একমাত্ৰ শিল্পী, একমাত্ৰ বিপ্লৱী যদি অসমত যদি আছে, তেনেহ'লে মই কিন্তু মোৰ একমাত্ৰ জুবিন দাকে পাইছোঁ। কাৰণ আমি সাধকসকলৰ মাজতো দেখিছোঁ, মহাপুৰুষসকলৰ মাজত, গুৰুসকলৰ মাজত আমি দেখা পাইছোঁ যে ক'ভিড কালত ইমান বেছি ভয়ত সন্তসকল, মহাপুৰুষসকল, গুৰুসকল, আচাৰ্যসকল আৰু সমাজপতিসকল এনেকুৱা ভয়ত দিন ৰাতি কঁপি আছিল যে যদি সত্যটো কৈ দিয়ে তেনেহ'লে চৰকাৰে
জেলত ভৰাই থৈ দিব, দেশদ্ৰোহী আইনত ভৰাই থৈ দিব বা আন্তৰ্জাতিক আইনত ফচাই দিব। সেই সময়তো আনকি ক'ভিড প্ৰট'কলৰ বিৰুদ্ধে সাহসেৰে ক'ব পৰা ব্যক্তি যদি কোনোবা শিল্পী সমাজৰ ভিতৰত যদি কোনোবা আছিল, তেনেহ'লে মই জুবিন দাকে পাইছোঁ। কাৰণ জুবিন দাই এনেকুৱা কথা সেই সময়তো কৈছিল যে এনেকুৱা গুণ্ডামি চলিছে আজি ৰাজনীতিৰ নামত যে মাস্কখন লাগক বা নালাগক আমি পিন্ধি থাকিবই লাগিব। অক্সিজেন বিৰোধী যিখন মাস্কে মানুহক 100টা বেমাৰ দিছে, সেই মাস্কখন আমি পিন্ধি থাকিব বাধ্য। এনেকুৱা প্ৰট'কল কালিলৈকে আহিব যে হাগিবলৈ চৰকাৰৰ অনুমতি লাগিব, মুতিবলৈ চৰকাৰৰ অনুমতি লাগিব, হাগা মুতাটো প্ৰট'কল লগাই দিব। এনেধৰণৰ কথা আমাক যদি কোনোবা শিল্পী সমাজৰ কোনোবাই যদি ক'ব পাৰিছিল, সেইটো আমি একমাত্ৰ জুবিন দাক পাইছোঁ। কাৰণ অসমত শিল্পীৰ আকাল নাই, লক্ষ কোটি শিল্পী। কোনো শিল্পী ক'ভিড প্ৰট'কলৰ বিৰুদ্ধে, আন্তৰ্জাতিক ভয়ানক ষড়যন্ত্ৰ যিটো ক'ভিড প্ৰট'কল বা ভেকচিনৰ বিৰুদ্ধে, লকডাউনৰ বিৰুদ্ধে, মাস্কৰ বিৰুদ্ধে, ছ'চিয়েল ডিষ্টেঞ্চিঙৰ নামত যি গুণ্ডামি পূৰা দেশব্যাপী চলাই লাখ লাখ মানুহ যে নৰহত্যা কৰিলে, তাৰ বিৰুদ্ধে কোনো ক'বলৈ সাহস কৰা নাই। জুবিন দায়েও ইয়াৰ গভীৰলৈকে সোমাব পৰা নাছিল। লকডাউন যে ভয়ংকৰ ষড়যন্ত্ৰ, ভেকচিন যে মানৱ হত্যাৰ কাৰণে বনোৱা হৈছে, এইবিলাক কথা জুবিন দায়েও উপলব্ধি কৰিব পৰা নাছিল। কিন্তু এই যিটো প্ৰট'কল, যিবিলাক মুখত মাস্ক পিন্ধা প্ৰট'কল বা এই হাগা মুতা সকলো ক্ষেত্ৰতে প্ৰট'কল, অ'ত নোলাবি ত'ত নোলাবি, অ'ত ওলাব নোৱাৰ ত'ত ওলাব নোৱাৰ, 4জন মিলিব নোৱাৰ, এইবিলাক যে গুণ্ডামি আৰু এইবিলাক যে ভয়ানক ষড়যন্ত্ৰ আৰু এইবিলাক যে মানুহৰ ওপৰত যে অত্যাচাৰ, এইখিনি কথা অন্ততঃ জুবিন দায়ে উপলব্ধি কৰিব পাৰিছিল। আৰু যিখিনি উপলব্ধি কৰিব পাৰিছিল সেইখিনি তেওঁ সাহসেৰে ক'বলৈ হিম্মত ৰাখিছিল। এইটোৱে এইকাৰণে তেওঁ নমস্য, তেওঁ বৰেণ্য। কাৰণ তেওঁৰ দৰে অসংখ্য শিল্পী আছে, তেওঁৰ দৰে অসংখ্য শিল্পী আমি পাইছোঁ অসমীয়া সমাজত। চিত্ৰকৰ পাইছোঁ, নাট্যকৰ পাইছোঁ, ভাস্কৰ্যবিদ পাইছোঁ, কবি পাইছোঁ, সাহিত্যিক পাইছোঁ, ধৰ্মগুৰু পাইছোঁ, আচাৰ্য পাইছোঁ, পৰমহংস পাইছোঁ, অৱধূত পাইছোঁ। সকলো সেই সময়ত মৌনী আছিল। 90% সেই সময়ত চৰকাৰক অন্ধ অনুগমন কৰিছিল, চৰকাৰৰ লকডাউনক অন্ধ অনুগমন কৰিছে, শিষ্যসকলক ভেকচিন ল'বৰ কাৰণে বাধ্য কৰিছে, মাস্ক ল'ব বাধ্য কৰিছে, ছ'চিয়েল ডিষ্টেঞ্চিঙত থাকিব বাধ্য কৰিছে। কোটি কোটি শিষ্যক এই গুৰুসকলে বেজী ভেকচিন ল'ব কৈ কিনে মৃত্যুৰ মুখত ঠেলি দিছে। এনে এটা সংঘ নাই, এনে এজন গুৰু নাই, এনে এজন পৰমহংস নাই, এনে এজন আচাৰ্য নাই যোনে ক'ভিডৰ সময়ত শিষ্যক মাস্ক ল'ব কৈ কিনে নৰকৰ ৰাস্তা দেখাই দিয়া নাই, ভেকচিন ল'ব কৈ কিনে নৰকৰ ৰাস্তা দেখাই দিয়া নাই, আৰু ছ'চিয়েল ডিষ্টেঞ্চিঙৰ নামত তিল কৰি মানসিক যন্ত্ৰণাৰ অপমৃত্যু হোৱা ৰাস্তা দেখাই দিয়া নাই। এনে এজন গুৰু নাই, এনে এজন সন্ত নাই, এনে এজন অৱতাৰ নাই, এনে এজন সিদ্ধ নাই। আৰু শিল্পী সমাজৰ ভিতৰতো চব চৰকাৰী দালাল চামচামদাৰা সেই সময়ত ভৰি আছিল। এই ক্ষেত্ৰত জুবিন দাক আমি সেই সময়তে এক মহা বিপ্লৱী সত্তাৰ ওপৰত, ক্ৰান্তিকাৰী সত্তাৰ ওপৰত দেখা পাইছোঁ। বৃক্ষ ৰক্ষাৰ ক্ষেত্ৰত জুবিন দাই কি কথা কৈছিল, চৰকাৰী বৃক্ষ ৰোপণ আঁচনি যে এটা ভেকো ভাওনা মাত্ৰ, এইটো ৰাজনৈতিক মুনাফা সিদ্ধিৰ এটা চাল মাত্ৰ, আচলতে যে বৃক্ষ ৰক্ষা কৰা উদ্দেশ্য নহয়, এই কথাটো জুবিন দাই সেই সময়তে উপলব্ধি কৰিছিল। এটা কথা কৈছিল জুবিন দাই সাংবাদিকক যে বৃক্ষ যে ৰুইছে, য'ত ৰুব নালাগে তাতে হাজাৰ হাজাৰ বৃক্ষ ৰুইছে, সেইবিলাক চাব কোনে, ৰক্ষণাবেক্ষণ দিব কোনে, তাতে পানী দিব কোনে, বান্দৰৰ পৰা, ছাগলীৰ পৰা, গৰুৰ পৰা, প্ৰাকৃতিক দুষ্প্ৰভাৱৰ পৰা সেইবিলাকক কোনে ৰক্ষা কৰিব? এই প্ৰশ্নটো কৰিছে। আপোনালোকে চাব, ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু দীঘলী পুখুৰীৰ যিবিলাক কৈছে যে এই বৃক্ষবিলাক কাটি দিলে যিটো সৌন্দৰ্য, যিটো নান্দনিক সৌন্দৰ্য, যিটো ঐতিহাসিক সৌন্দৰ্য, যিটো যুগ যুগ ধৰি গুৱাহাটীক বৰেণ্য কৰি আহিছে, যিটো বিনন্দীয়া সৌন্দৰ্যৰ আধাৰ কৰি আহিছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটীক যিকেইডাল গছে, এই গছকেইডাল কাটিলে সেই সৌন্দৰ্যটো ক'ত ফিৰি আহিব? সেই সৌন্দৰ্যটো ক'ত ফিৰি আহিব? গতিকে এটা মহা বিপ্লৱী সত্তা, বৃক্ষ ৰক্ষাৰ ক্ষেত্ৰত, অৰণ্য ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদান হয়তো যাদৱ পায়েঙৰ দৰে তেওঁৰ অৱদান নাথাকিব পাৰে, কিন্তু যাদৱ পায়েঙৰ যি আদৰ্শ, যি প্ৰাণ স্পন্দন, যে অৰণ্য আমি ৰক্ষা কৰিবই লাগিব, বৃক্ষ আমি ৰক্ষা কৰিব লাগিব, তাক সেই সময়তে জুবিন দাই হাড়ে হিমজে উপলব্ধি কৰিছিল। এনেকুৱা সাক্ষাৎকাৰ পৰ্যন্ত মই পাইছোঁ, আপোনালোকেও পাইছে, যে মই কিছু বছৰৰ কাৰণে জংঘলত গুচি যাম। তেতিয়া সাংবাদিকজনে সুধিছিল যে জংঘলত গৈ আপুনি কেনেকৈ থাকিব, আমি আপোনাক কেনেকৈ লগ পাম, আপোনাৰ অনুৰাগীবিলাকেতো আপোনাকতো নাপালেতো পাগল হৈ যাব। তেতিয়া জুবিন দাই এটা তেওঁৰ স্বাভাৱিক হাস্যৰসিক স্বভাৱৰ দ্বাৰা এটা কথা কৈছিল যে জংঘলত গ'লে মইতো জন্তু হৈ যাম না সেই সময়ত, কাৰণ মই জন্তুৰ লগত থাকিলে ময়ো জন্তু হৈ যাম। এইটো হাস্যৰসিকতাৰ মাজেৰে কৈছিল। তাৰপিছত কৈছিল যে নাই, ইমান দিগদাৰ নহয়, মই বিচাৰিব পৰা জেগাতে থাকিম, এনেকুৱা একেবাৰে অজ্ঞাত জেগাত নাথাকোঁ, কিন্তু সেই কেইবছৰমান মই জংঘলৰ বৃক্ষৰ বা চৰ্চা কৰিম, জীৱ জন্তুবিলাকৰ লগত একাত্মতা ৰক্ষা কৰিম, আৰু এই সংসাৰৰ যি কৃত্ৰিমতা আৰু এই মহানগৰী সভ্যতাৰ যি যান্ত্ৰিকতা, যি কৃত্ৰিমতা আৰু যি চাৰিওফালে অন্ধভক্তৰ দ্বাৰা বেৰি থকা তেওঁ যিটো প্ৰভাৱ, সেই সময়তে তেওঁ আচলতে উশাহ নোপোৱাৰ দৰে অৱস্থা হৈছিল।
তেওঁ যে এটা ভীষণ যে এটা মিছা এটা ষড়যন্ত্ৰৰ মাজত বা এটা যে চক্ৰবেহুৰ মাজত যে ফাঁচি গৈছে আৰু তেওঁক এছামে যে তোষামোদ কৰি আছে কেৱল স্বাৰ্থৰ কাৰণে এছামে যে দিন ৰাতি ব্যৱহাৰ কৰিছে আৰু তেওঁৰ অনুৰাগীবিলাকেও যে তেওঁৰ ওপৰত যে বহুত ক্ষেত্ৰত যে অত্যাচাৰ কৰিছে সেই সময়তে তেওঁ উপলব্ধি কৰিব পাৰিছিল। তেওঁ অনুৰাগীসকলৰ অত্যাচাৰতো অতিষ্ঠ হৈছিল বহুত ক্ষেত্ৰত, আৰু যিসকলে নিজৰ অৰ্থনৈতিক স্বাৰ্থ সিদ্ধি, সাংস্কৃতিক স্বাৰ্থ সিদ্ধি আৰু অন্যান্য স্বাৰ্থ সিদ্ধিৰ কাৰণে তেওঁক দিন ৰাতি ব্যৱহাৰ কৰিছিল, তেওঁক এটা মেচিন বনাই দিছিল, সেই সময়তে তেওঁ উপলব্ধি কৰিছিল। কাৰণ ৰীতা হাজৰিকাক দিয়া সাক্ষাৎকাৰত আমিতো পাইছোঁ, তেওঁ লাষ্টত তেওঁ দীঘল কৰি এটা নিশ্বাস লৈছে, কৈছে যে দে মেক মে মেচিন, যে তেওঁলোকে মোক এটা যন্ত্ৰ বনাইছে। অৰ্থাৎ তেওঁ যে অন্ধৰ মূৰ্তি ধৰি আছিল, কিন্তু তেওঁ যে বাস্তৱিকতে অন্ধ নাছিল। তেওঁ চিনেমাখনত ৰৈ ৰৈ বিনালেত তেওঁ গোটেইখিনি আলংকাৰিকভাৱে গোটেইখিনি নিজৰ জীৱনৰ গোটেইখিনি কথাই তেওঁ কৈ থৈ গৈছে। তেওঁ ৰৈ ৰৈ বিনালেত এইখিনি কথা কৈ থৈ গৈছে যে শিল্পী সদায় ৰাইজৰ কাৰণেহে, ৰজাৰ কাৰণে নহয়। এই কথাটো কিন্তু আজিলৈ কোনো অসমৰ কোনো শিল্পীয়ে কিন্তু ক'ব পৰা নাই। আজি অমিতাভ বচ্চনৰ পৰা ধৰ্মেন্দ্ৰৰ পৰা কিমান লক্ষ কোটি শিল্পীৰ নাম আমি পাইছোঁ, অভিনেতাৰ নাম পাইছোঁ, কিমান সাহিত্যিক, কিমান কবি আজিও ৰজন জনাই আছে, হেমা মালিনীৰ পৰা আদি কৰি লতা মংগেশকাৰলৈকে। এই কথাটো কিন্তু ক'বলৈ আজিলৈকে কাৰো হিম্মত হোৱা নাই। কোনো গায়ক, শিল্পী, কবি, সাহিত্যিকৰ আজিলৈকে হিম্মত হোৱা নাই যে শিল্পী সদায় ৰাইজৰ লগতে থাকে, ৰজাৰ লগতে তেওঁ নাথাকে। কাৰো হোৱা নাই। মইতো অন্তত মোৰ জীৱনকালত অন্তত মই যিমান শিল্পী ভাৰতত পাইছোঁ, কোনো শিল্পী চৰকাৰৰ বিৰুদ্ধে ক'ব পৰা ক্ষমতা, চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিব পৰা ক্ষমতা, যে মই ৰাইজৰ লগতহে আছোঁ, ৰজাৰ লগত নাই বুলি ক'ব পৰা ক্ষমতা মইতো আজিলৈকে কাৰো মাজত দেখা পোৱা নাই। মইতো একমাত্ৰ এইটো মই জুবিনদাৰ মাজত দেখা পাইছোঁ। সেইকাৰণে তেওঁ নমস্য, তেওঁ ক্ৰান্তিকাৰী, এই চৰিত্ৰটো প্ৰচাৰ হ'ব লাগিছিল। পৰম দুৰ্ভাগ্যবশত তেওঁৰ অনুৰাগীসকলৰ মাজত বা অন্যান্য সতীৰ্থসকলৰ মাজতো এই চৰিত্ৰটো উপেক্ষিত হৈ আছে। আৰু তেওঁক লৈ যিমান ৱেবনাৰ হৈছে, যিমান আলোচনা চক্ৰ হৈছে, এই বিষয়টো ইচ্ছাকৃতভাৱে উপেক্ষা কৰি থোৱা হৈছে। আৰু চৰকাৰীভাৱে তেওঁক যিমান ঢোল কোবোৱা হৈছে যে আজি তেওঁক ভাৰত ৰত্ন দিম, অমুক দিম, ভচুক দিম, ইত্যাদি 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 ইত্যাদি, আচল সত্যটো এতিয়াও চৰকাৰী পক্ষৰ পৰাও লুকাই থৈ দিছে যে তেওঁৰ বিপ্লৱী চৰিত্ৰৰ কাৰণেহে তেওঁ আচলতে অপমৃত্যু হ'ব লগা হ'ল। কা আন্দোলনত তেওঁৰ নেতৃত্ব সকলোৱে জানে। মই ইয়াৰ আগৰ ভিডিঅ'টোতো কৈছোঁ, ইয়াৰ আগৰ ব্যাখ্যানতো কৈছোঁ যে কা বিৰোধী যিখন আমাৰ অসমীয়াৰ যিখন সংগ্ৰাম, য'ত আমি 885 জন য'ত বলিদানী, 20,000 বিকলাংগ হৈছিলোঁ যি অসম আন্দোলনত, সেই অসম আন্দোলনক ধূলিচ্ছাত কৰি দিয়াৰ কাৰণে, আমাৰ 885 জন শ্বহীদৰ কেঁচা তেজক ধ্বংস কৰি দিয়াৰ কাৰণে, আৰু প্ৰায় 2,000 যুৱতী বলাৎকৃত হৈছিল, য'ত মুক্ত আকাশৰ তলত মিলিটাৰীৰ দ্বাৰা। অপাৰেশ্যন ৰাইনো, অপাৰেশ্যন বজৰং আৰু অপাৰেশ্যন ইউনিফাইড কমাণ্ড, এই 3টা অপাৰেশ্যনৰ সময়ত। তাৰ বিপৰীতে আমি যিখন মিছা চুক্তি পাইছিলোঁ, সেই চুক্তিখনকো ধ্বংস কৰি 2 কোটি হিন্দু বাংলাদেশীৰ চৰণীয়া পথাৰত পৰিণত কৰিবৰ কাৰণে অসমক চৰকাৰৰ যি ষড়যন্ত্ৰ, তথাকথিত হিন্দুত্ববাদী, তথাকথিত বিজেপি চৰকাৰৰ যি ভয়ানক ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰত অসমৰ প্ৰায় 90% মানুহক বিজেপিৰ দালালবিলাকে ব্ৰেইন ৱাছ কৰি কিনে বুজাই দিছিল যে হিন্দুবিলাকক আনিব লাগে, বাংলাদেশৰ পৰা 2 কোটি হিন্দুক আনিব লাগে, কাৰণ তেওঁলোকক অত্যাচাৰ কৰা হৈছে, নিৰ্যাতিত হৈছে, গতিকে হিন্দু বাংলাদেশীবিলাকক আমি আনিব লাগে, মুছলিম বাংলাদেশীহে আমাৰ আচল শত্ৰু, মিয়াবিলাকহে আমাৰ আচল শত্ৰু, হিন্দু বাংলাদেশী আমাৰ আচল শত্ৰু নহয়। এনেকুৱা ধাৰণা দিনে ৰাতি প্ৰচাৰ কৰি কৰি বিজেপিৰ ব্ৰেণ্ডেড দালালবিলাকে মানুহৰ মগজত সোমাই দিছিল। এই কথাটো পাহৰাই দিছিল যে আমি যিখন বেনাৰৰ তলত আমি আন্দোলন কৰিছিলোঁ, 7 বছৰীয়া দুৰন্ত আন্দোলন, য'ত 885 জন শ্বহীদ হৈছিল, আমি মুছলিম বাংলাদেশীৰ কাৰণে নহয়। সেই আন্দোলন আমি কৰিছিলোঁ হিন্দু আৰু মুছলিম উভয় প্ৰকাৰ অবৈধ বাংলাদেশীক অসমৰ পৰা উৎখাত কৰাৰ কাৰণে আমি এই আন্দোলন কৰিছিলোঁ। আমি কেৱল তথাকথিত নাগপুৰীয়া হিন্দুত্বৰ ছত্ৰছায়াত সেই আন্দোলন কৰা নাছিলোঁ। আমি কেৱল ঔৰংজেব বিৰোধী আন্দোলন, আকবৰ বিৰোধী, টিপু চুলতান বিৰোধী এখন আন্দোলন নহয়, তাতে হিন্দু মুছলমান উভয় অবৈধ, সকলো ধৰণৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আমি অসমক ৰক্ষা কৰাৰ কাৰণে আমি এই আন্দোলন কৰিছিলোঁ। এই কথাটো, এই আমাৰ এই সত্যক ধূলিচ্ছাত কৰি অসমক চিৰকালৰ কাৰণে বাংলাদেশৰ চৰণীয়া পথাৰত পৰিণত কৰাৰ কাৰণে কা বিৰোধী এখন অধিসূচনা অনা হ'ল। তাতে যিটো আমি আন্দোলন কৰিছিলোঁ, আন্দোলনৰ নেতৃত্বত জুবিন দা আছিল, আৰু 5 জন যুৱকে বলিদান কৰিব লগা হৈছিল। এই কথাটোত জুবিন দাই দুৰন্ত প্ৰতিবাদ কৰি থৈ গৈছে যে আমাক মাৰিছে সিহঁতে, আমি সিহঁতক একো কৰা নাই, আমাক সিহঁতে মাৰিছে। আৰু সৰ্বানন্দৰ বিষয়ে কি কৈছিল? সৰ্বানন্দৰ বিষয়েও তেওঁ হাস্যাস্পদ এটা মন্তব্য দি থৈ গৈছে, আপোনালোকে যদি আমাক এঘৰীয়া কৰে আমিনো কি কৰিম? অ' আই,
নিশ্চয় পাইছে এই হাস্যাস্পদ হেৰিটো। গতিকে সৰ্বানন্দকো দুৰন্ত ভাষাত তেওঁৰ স্বৰূপ উলংঘ কৰি দিয়া ব্যক্তিজন আছিল আমাৰ জুবিন দা। আৰু য'তে প্ৰয়োজন হৈছে তাতে আমাৰ মুখ্যমন্ত্ৰীজনৰ যি কা আন্দোলনৰ সময়ত যি ভূমিকা, চূড়ান্ত নেতিবাচক যিটো ভূমিকা, দুৰন্ত ভাষাত প্ৰতিবাদ কৰিছে। কেতিয়াবা জুবিন দাই ভদ্ৰ ভাষাৰে কৈছে মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে, আৰু কেতিয়াবা অত্যন্ত দুৰন্ত উগ্ৰ ভাষাত কেতিয়াবা মুখ্যমন্ত্ৰীজনক সাৱধান কৰি দিছে যে যদি মই থকালৈকে অসমত অন্তত হিন্দু মুছলমান মই হ'ব নিদিওঁ, মই থকালৈকে অসমত হিন্দু মুছলমান ৰাজনীতি হ'ব নিদিওঁ, যদি কৰে তেনেহ'লে মই কিন্তু জেং কৰিম, মই থকালৈকে গছ কাটিব নোৱাৰিব, যদি কাটে তেনেহ'লে মই কিন্তু জেং কৰিম, মই থকালৈকে ইয়াতে কোনো ধৰণৰ উগ্ৰ ৰাজনীতিৰ গুণ্ডামী ডকাইতি চলিব নোৱাৰিব, হিন্দুত্ববাদৰ নামত হওক বা কিবাৰ নামত হওক, যদি কৰে মই কিন্তু জেং কৰিম। যে এনেধৰণৰ কথা ক'ব পৰা ব্যক্তি শিল্পী সমাজৰ মাজত কিন্তু মই কিন্তু এজনো পোৱা নাই আজিলৈকে। গতিকে তেওঁৰ এই বিপ্লৱী সত্তাটোৰ ব্যাপক প্ৰচাৰ হ'ব লাগে, তেওঁৰ এই ক্ৰান্তিকাৰী সত্তাটোৰ ব্যাপক প্ৰচাৰ হ'ব লাগে। নেতাজী সুভাষ বসুৰ দৰে, ভগত সিং, সুখদেৱ, ৰাজগুৰুৰ দৰে বা চন্দ্ৰশেখৰ আজাদৰ দৰে আৰু অন্যান্য 7,20,000 বলিদানী সৈনিকে আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনত 7,20,000 বলিদান কৰিছিল। তাৰ ভিতৰত আমি ভগত সিং, সুখদেৱ, ৰাজগুৰু, চন্দ্ৰশেখৰ আজাদ আৰু ইফালে নেতাজী সুভাষ বসুলৈকে যিসকলৰ নাম জানো, তেওঁলোকৰ তেজ, তেওঁলোকৰ বীৰ্য, তেওঁলোকৰ ওজ, তেওঁলোকৰ নেতৃত্ব, তেওঁলোকৰ সাহস, তেওঁলোকৰ হিম্মত আৰু তেওঁলোকৰ অভিচৰিত্ৰ পূৰ্ণৰূপে আমি জুবিনদাৰ মাজত বিচাৰি পাইছোঁ। লাচিতৰ তেজ আমি পূৰ্ণৰূপে পাইছোঁ জুবিনদাৰ মাজত। তেওঁ এটা কথা বাৰ বাৰ কৈ থৈ গৈছে যে আমাৰ অসম মহাপুৰুষ শংকৰদেৱৰ মতে চলিব, চুকাফাৰ মতে চলিব, লাচিতৰ মতে চলিব, নাগপুৰীয়া হিন্দুত্ববাদৰ মতে অসম নচলে। অসমত নাগপুৰীয়া হিন্দুত্ববাদ নচলে, অসমত শংকৰদেৱৰ মতবাদ চলিব, অসমত চুকাফাৰ মতবাদ চলিব, অসমত আহোম সাম্ৰাজ্যৰ নীব গঠন হ'লে আমাৰ আপত্তি নাই, অসমত আহোম সংস্কৃতিৰ যদি প্ৰচাৰ কৰে আমাৰ আপত্তি নাই, কাৰণ চুকাফা আদিপুৰুষ। অসমত লাচিতৰ তেজ, লাচিতৰ বীৰ্য, লাচিতৰ আদৰ্শ অসমত চলিব, কিন্তু অসমত নাগপুৰীয়া হিন্দুত্ব অসমত নচলে। এই কথাটো পূৰ্ণ দমত ক'ব পাৰে ক্ষমতা যদি কাৰোবাৰ আছিল তেনেহ'লে জুবিনদাৰ আছিল। গতিকে তেওঁৰ সকলো ক্ষেত্ৰতে তেওঁ বিপ্লৱী আছিল। য'তে অন্যায় দেখিছে, য'তে অত্যাচাৰ দেখিছে, য'তে বেবিচাৰ ভ্ৰষ্টাচাৰ দেখিছে, য'ত দুৰ্নীতি দেখিছে, য'ত ৰাজনীতিৰ নামত কণ্ডল লগাই নিজে লুটিপুটি খোৱা, নিজৰ সন্তানক বিদেশত পঢ়াই অসমৰ বা ভাৰতৰে সাধাৰণ মধ্যবিত্ত নিম্নবিত্ত মানুহৰ সন্তানবিলাকক ৰাজনীতিৰ নামত বলি দিয়া, হিন্দু মুছলমানৰ কাজিয়াৰ নামত তেজৰ নদী বহাই দিয়া যি ভয়ানক চক্ৰান্ত, সেই চক্ৰান্ত উফৰাই দিবৰ কাৰণে জুবিন দাই সদায় চেষ্টা কৰিছিল তেওঁৰ গানৰ দ্বাৰা, তেওঁৰ বক্তৃতাৰ দ্বাৰা, তেওঁৰ বাক্যৰ দ্বাৰা, তেওঁৰ নেতৃত্বৰ দ্বাৰা। পলিটিক্স নকৰিবা বন্ধু, এই গানে কাল হ'ল, তেওঁৰ দুবেলা দুমুঠি আমি খুজি মাগি খাওঁ, পলিটিক্স নকৰিবা বন্ধু। এই এনেকুৱা গান গাব পৰা ব্যক্তি কোনোবা আছে শিল্পী সমাজত? কোনোবা আছে কবি সমাজত, গায়ক সমাজত, শিল্পী সমাজত, সাহিত্যিক সমাজত, নাট্যকাৰ সমাজত, উপন্যাসিক সমাজত কোনোবা আছে? নাই। সাধু সন্তবিলাকৰ মাজত, পৰমহংসবিলাকৰ মাজত, অৱতাৰ পুৰুষবিলাকৰ মাজত, সিদ্ধ পুৰুষবিলাকৰ মাজত, সংঘ প্ৰতিষ্ঠাতা মহাগুৰুবিলাকৰ মাজত কোনোবা আছে ক'ভিডৰ বিৰুদ্ধে, লকডাউনৰ বিৰুদ্ধে, ভেকচিনৰ বিৰুদ্ধে, ছ'চিয়েল ডিষ্টেঞ্চিঙৰ ভয়ংকৰ গুণ্ডামী, ভয়ংকৰ ডকাইতিৰ বিৰুদ্ধে ক'ব পৰা? নাই। ৰাজনীতিৰ নামত, হিন্দুত্বৰ নামত আজি হিন্দু মুছলমানৰ কাজিয়া লগাই মিনিষ্টাৰৰ ল'ৰা ছোৱালী বিদেশত পঢ়ি আছে, জাৰ্মানত পঢ়ি আছে, ইংলেণ্ডত পঢ়ি আছে, আমেৰিকাত পঢ়ি আছে। মধ্যবিত্ত নিম্ন মধ্যবিত্তৰ ল'ৰা ছোৱালীক বলি দিবৰ কাৰণে ইহঁতে এইখন নাটক কৰিছে, হিন্দু মুছলমানৰ নাটক। এইবিলাক উপলব্ধি কৰিব পৰা ব্যক্তি আৰু ক'ব পৰা ব্যক্তি দম হিম্মত আছিল জুবিনদাৰ মাজত। বৃক্ষ ৰক্ষাৰ কাৰণে, অৰণ্য ৰক্ষাৰ কাৰণে কৃষি যে কৰিব লাগে অসমীয়া যুৱকবিলাকে কৃষি নকৰাৰ কাৰণে আজি হাজাৰ হাজাৰ লাখ লাখ হেক্টৰ মাটি আজি তোৰ কি হৈ আছে, চন পৰি আছে। জুবিন দাই কৈছে হিতাধিকাৰী আঁচনিৰ বিৰুদ্ধে ক'ব পৰা একমাত্ৰ শিল্পী মই জুবিন দাক পাইছোঁ, তাৰ বাহিৰে কোনো শিল্পী হিতাধিকাৰী আঁচনিৰ বিৰুদ্ধে এটাটো শব্দ ক'ব পৰা নাই। যে আমি ভিখাৰী নেকি? জুবিন দাই কৈছিল আমাক যে চাউল দিছে, দালি দিছে, আমাক যে হেৰি দিছে, সিধা দিছে, আমি কি ভিখাৰী নেকি? আমি কাম কৰি খাম, আমাক কাম দিয়ক, কৰ্ম দিয়ক, আমাক সিধা নহয়, চাউল নহয়, দালি নহয়, আমাক আঁচনি নালাগে, আমাক কৰ্ম লাগে,
লাখ লাখ যুৱক কৰ্মহীন যুৱকে ড্ৰাগছ খাই মৰি আছে, মানসিক যন্ত্ৰণাত বাধা পাগল হৈ কিনে আত্মঘাতী হৈ মৰিছে। কিমান লক্ষ লক্ষ যুৱকে নিজৰ লাজ ঢাকিবৰ কাৰণে বাংলাদেশত গৈ ছিকিউৰিটি গাৰ্ডৰ কাম কৰি আছে। আমাৰ অসমত কৰ্ম সংস্কৃতিৰ সন্মান নাই, মৰ্যাদা নাই, মূল্য নাই। অসমত কৰ্ম সংস্কৃতি সম্পন্ন যুৱকক এডাল তৃণ বুলিও গণ্য কৰা নহয়, কুকুৰ ধূলি যুৱক বুলি গণ্য কৰা হয়, যোনে কাম কৰি খায়, যোনে দম দি খায়, দাদাগিৰি কৰি খায়, ৰাজনীতি কৰি খায়। তাৰ সমাজৰ অতি উচ্চ আসন অসমত। এইটো কথা জুবিন দাই দেখা পাইছিল এইবিলাক। সেইকাৰণে চৰকাৰী সকলো আঁচনিৰ বিৰোধিতা কৰিছিল তেওঁ। চাউল দিয়া, দালি দিয়া, হিতাধিকাৰী বনোৱা, যিমান জাতিটোক বিকলাংগ বনোৱা, জাতিটোক ধ্বংস কৰি দিয়া যিমান সংস্কৃতি আছিল, সকলোৰে বিৰোধিতা কৰাৰ দম আছিল জুবিনদাৰ। তাৰ বাহিৰে কোনো শিল্পী সাহিত্যিকৰ মাজত এই দম আজিলৈকে মই দেখা পোৱা নাই। গতিকে বেছি কৈ কিনে আৰু ইয়াত সময় নলওঁ, সকলোৰে সময়ৰ মূল্য আছে। মই মাত্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যে জুবিনদাৰ এই ক্ৰান্তিকাৰী বিপ্লৱী চৰিত্ৰটো চাৰিওফালে প্ৰচাৰ হওক। আৰু প্ৰত্যেকে কমেণ্ট বক্সত এটা কমেণ্ট দিব, বাওঁফালৰ লাইক বটন সকলোৱে টিপি দিব। আৰু অমৰজ্যোতি মহন্তৰ যিটো অমৃতাস্য পুত্ৰ বুলি, অমৰজ্যোতি মহন্ত অমৃতাস্য পুত্ৰা বা অমৃতাস্য পুত্ৰা অমৰজ্যোতি মহন্ত বুলি যিটো চেনেল, আধ্যাত্মিকতাৰ নামত সমৰ্পিত, দেশপ্ৰেমৰ নামত সমৰ্পিত, ভাৰতীয় সংস্কৃতি দৰ্শনৰ নামত সমৰ্পিত চেনেলটো আপোনালোকে যাতে ছাবস্ক্ৰাইব কৰি যাতে অল অপশ্যন লয়, এইটোৱে প্ৰাৰ্থনা মোৰ। অমৃতাস্য পুত্ৰা যদি হেৰি কৰে, চাৰ্চ কৰি পাই যাব, AMRITSHWA অমৃতাস্য, PUTRA অমৃতাস্য পুত্ৰা অমৰজ্যোতি মহন্ত, AMRIT অমৃতা TASHWA অমৃতাস্য পুত্ৰা অমৰজ্যোতি মহন্ত। ধন্যবাদ। আকৌ লগ পাম। আধ্যাত্মিক বিষয় লৈ কিনে সদায় লগ পাই থাকিম। যোগ, আয়ুৰ্বেদ, প্ৰাকৃতিক চিকিৎসা, ভাৰতীয় জীৱন দৰ্শন, ভাৰতীয় জীৱনশৈলী, বেদ উপনিষদ, গীতা ভাগৱত, যোগ, তন্ত্ৰ, পুৰাণ, ৰামায়ণ, মহাভাৰত, এই সকলো লৈ সদায় আপোনালোকৰ ওচৰত লগ পাই থাকিম। যিকোনো আধ্যাত্মিক বিষয়ৰ যিকোনো প্ৰশ্ন থাকিলে মোক কৰিব পাৰে। যোগ, আয়ুৰ্বেদৰ ওপৰত, প্ৰাকৃতিক জীৱনশৈলীৰ ওপৰত, মানসিক সমস্যাৰ ওপৰত, শাৰীৰিক সমস্যাৰ ওপৰত আৰু লাইফষ্টাইল ডিজিজৰ ওপৰত যিকোনো ধৰণৰ প্ৰশ্ন, যিকোনো ধৰণৰ কথা আলোচনা কৰিবৰ কাৰণে মোক যোগাযোগ কৰিব পাৰে। ধন্যবাদ।